নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলক লৈ দিল্লীবাসীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিকাশ আৰু উন্নয়নৰ বাবে দিল্লীবাসীয়ে বিজেপিক শাসনলৈ আনিলে। এটা এডভান্স ষ্টেজ আছামৰ বাবেও দিল্লীত বহুত উদ্যোগপতিক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ দিল্লীবাসীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিকাশ আৰু উন্নয়নৰ বাবে দিল্লীবাসীয়ে বিজেপিক শাসনলৈ আনিলে। দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে 10খনকৈ জনসভাত অংশ লৈছিল হিমন্ত বিশ্ব শৰ্মাই। দিল্লীবাসীৰ এই আশীৰ্বাদৰ প্ৰতি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিয়ে সলনি কৰিব এতিয়া দিল্লীৰ ৰূপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শৰে দিল্লীত এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰ চলিব। দিল্লীৰ প্ৰচাৰ অভিযানত আম আদমি পাৰ্টিক আঁতৰাই এতিয়া বিজেপিৰ শাসনলৈ আহ্বান কৰিছিল। এতিয়া দিল্লীবাসীৰ এই ৰায় বিকাশ, বিশ্বাস আৰু উন্নয়নৰ প্ৰতি ৰায়, এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে এডভান্স ষ্টেজ আছামৰ বাবেও দিল্লীত বহুত উদ্যোগপতিক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। JSW গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক সঞ্জন জিন্দালক সাক্ষাৎকাৰ কৰে। এটা ৱেলস্পুন বোল্ডৰ অধ্যক্ষ BK গোৱেংকাকো সাক্ষাৎ কৰে। SR গ্ৰুপৰ অধ্যক্ষ ৰবি ৰুইয়াকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰিলায়েন্সৰ ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মুকেশ আম্বানীকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনন্ত আম্বানীৰ সৈতেও সাক্ষাতত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী। এটা দিল্লীৰ প্ৰচাৰ অভিযানত আম আদমি পাৰ্টিক আঁতৰোৱাই এতিয়া বিজেপিক শাসনলৈ আহ্বান কৰিছিল। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। 21 বছৰৰ বয়সত উমৰা হজ কৰিলে কায়াকুছিৰ মুবাৰক হুছেইনে। এটা মুবাৰকক লৈ গৌৰৱান্বিত লাখ লাখ মুছলমান সমাজ। দিব লৈছে এটা অতিকৈ ভাল খবৰ। 21 বছৰ বয়সতেই উমৰা হজ কৰিলে মুবাৰক হুছেইনে। কয়াকুছিৰ মলৰতাৰী বনহাৰাৰ গাঁৱৰ যুৱক মুবাৰক হুছেইন। এটা আল্লাহৰ পৰম কৃপাৰ বাবেই এয়া সম্ভৱ কৰি তুলিছে মুবাৰক হুছেইনে। 15 দিনৰ বাবে উমৰা হজলৈ যোৱাৰ মুবাৰক হুছেইনৰ আজি প্ৰথমটো দিন। মুবাৰক হুছেইনৰ এই হজক লৈ উৎফুল্লিত হৈ পৰিছে বহু লোক। মাত্ৰ 21 বছৰ বয়সতেই উমৰা হজ কৰাৰ মুবাৰকক লৈ এতিয়া গৌৰৱান্বিত বহু মুছলমান। আল্লাহৰ পৰম কৃপাৰ বাবেই এয়া সম্ভৱ কৰি তুলিছে মুবাৰক হুছেইনে। 15 দিনৰ বাবে উমৰা হজলৈ যোৱাৰ মুবাৰক হুছেইন আজি প্ৰথমটো দিন। মুবাৰক হুছেইনৰ এই হজক লৈ উৎফুল্লিত হৈ পৰিছে বহু লোক। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মধ্য অসমৰ 9 জিলাক সামৰি এতিয়া বিশাল ইজতেমা। 9 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়াকৈ হ'ব ইজতেমা। এই ইজতেমালৈ আহিব লাখ লাখ মুছলমান। দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মধ্য অসমৰ 9 জিলাত সামৰি এতিয়া বিশাল ইজতেমা। 9 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়াকৈ হ'ব ইজতেমা। ইজতেমালৈ আহিব এতিয়া লাখ লাখ মুছলমান। লাখ লাখ মুছলমানক আদৰিবলৈ সাজু হৈ উঠিছে প্ৰস্তুতি। বাহন ৰখোৱাৰ বাবেও কৰা হৈছে সুব্যৱস্থা। মুছলমান ভক্তৰ বাবে আছে বিশাল নিৰ্দেশনা। সুশৃংখলভাৱে সকলো ভক্তক আহিবলৈ আহ্বান জনায়। এতিয়া কচুৱাত অনুষ্ঠিত হ'ব এই বিশাল ইজতেমা। ইজতেমালৈ আহিব এতিয়া লাখ লাখ মুছলমান। লাখ লাখ মুছলমানক আদৰিবলৈ সাজু হৈ উঠিছে প্ৰস্তুতি। বাহন ৰখোৱাৰ বাবেও কৰা হৈছে এই সুব্যৱস্থা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ডিব্ৰুগড় লাহোৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনৰ খুন্দাত উফৰি পৰে এখন যাত্ৰীবাহী অটো। ডিব্ৰুগড় লাহোৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এটা ব্ৰেকিং নিউজ আহি পৰিছে। যাত্ৰীবাহী অটোত খুন্দা এতিয়া তীব্ৰবেগী 4চকীয়া বাহন। বাহনৰ খুন্দাত উফৰি যায় যাত্ৰীবাহী অটোখন। এটা গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা যাত্ৰী। ঘটনাৰ পিছতেই পলায়ন কৰিছিল টাটা নেক্সন বাহনখন। আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন। এতিয়া বাহনখনৰ নম্বৰ হৈছে AS06H5441। আনহাতে গুৰুতৰভাৱে আহত মহিলাগৰাকীক সংকটজনক অৱস্থাত AMCHলৈ প্ৰেৰণ কৰে। ডিব্ৰুগড় লাহোৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। যাত্ৰীবাহী অটোত খুন্দা তীব্ৰবেগী 4চকীয়া বাহন। বাহনৰ খুন্দাত এতিয়া উফৰি যায় যাত্ৰীবাহী অটোখন। গুৰুতৰভাৱে আহত এগৰাকী মহিলাক ততাতৈয়াকৈ AMCHত ভৰ্তি কৰোৱা হয়।
আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। দিল্লীত শূন্য ফলাফলেৰে হেট্ৰিক কংগ্ৰেছৰ, এখনো আসন লাভ নকৰিলে কংগ্ৰেছে। 2015 চনৰ পৰা দিল্লীত এজনো বিধায়ক জিকিব পৰা নাই কংগ্ৰেছে। দিল্লীত শূন্য ফলাফলেৰে হেট্ৰিক এতিয়া কংগ্ৰেছৰ। আকৌ এবাৰ শূন্য হ'ল দিল্লীৰ বিধানসভাৰ নিৰ্বাচনত, এখনো আসন লাভ নকৰিলে কংগ্ৰেছে। ভাৰত জোড়ো আন্দোলনেও কাম নিদিলে কংগ্ৰেছক। 10 বছৰ ধৰি দিল্লী বিধানসভাত এজনো বিধায়ক নাই কংগ্ৰেছৰ। 2015 চনৰ পৰা দিল্লীত এজনো বিধায়ক জিকিব পৰা নাই কংগ্ৰেছে। দিল্লীত শূন্য ফলাফলেৰে হেট্ৰিক এতিয়া কংগ্ৰেছৰ। আকৌ এবাৰ শূন্য হ'ল দিল্লীৰ বিধানসভাৰ নিৰ্বাচনত, এখনো আসন লাভ নকৰিলে কংগ্ৰেছে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। 27 বছৰ মূৰত দিল্লী দখল কৰিলে বিজেপিয়ে। ঐতিহাসিক বিজয়ত পিছতেই এতিয়া দিল্লীবাসীক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 27 বছৰ মূৰত পুনৰ দিল্লী দখল কৰিলে বিজেপি চৰকাৰে। দিল্লীৰ এই বিজয়ক লৈ ঐতিহাসিক জয় আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দিল্লীৰ জনতাক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট। দিল্লীৰ এই বিজয়ক অশেষ কষ্ট আৰু ত্যাগৰ প্ৰতি আশীৰ্বাদ। এই বিজয়ৰ পিছতেই দিল্লীৰ বিকাশ আৰু উন্নতিৰ পথত আগুৱাই নিব বুলিও ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এতিয়া দেশৰ ৰাজধানী দিল্লীক উন্নত চহৰৰ ভিতৰত 1 নম্বৰ কৰি তুলিব বুলিও ঘোষণা কৰে। 27 বছৰ মূৰত পুনৰ দিল্লী দখল কৰিলে বিজেপি চৰকাৰে। দিল্লীৰ এই বিজয়ক লৈ ঐতিহাসিক জয় আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দিল্লীৰ জনতাক এতিয়া ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ টুইট। দিল্লী এই বিজয়ে অশেষ কষ্ট আৰু ত্যাগৰ প্ৰতি আশীৰ্বাদ বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, চাহিল আব্বাছৰ সৈতে এতিয়া শুকাব ঘটনা। বিলাসীপাৰাৰ বান্দৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। থিতাতেই নিহত হয় এজন ছাত্ৰৰ। নিহত ছাত্ৰজন চাহিল আব্বাছ বুলি চিনাক্ত কৰা হৈছে। বিলাসীপাৰা মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ 2য় বৰ্ষৰ ছাত্ৰ আছিল চাহিল আব্বাছ। বলেৰো বাহনৰ চালকৰ অসাৱধানতাৰ বাবে বাহনৰ পৰা পৰি যোৱাৰ অভিযোগ আহি পৰিছে। নিহত চাহিল আব্বাছৰ ঘৰ বিলাসীপাৰাৰ হাউদেতাৰিত। বিলাসীপাৰাৰ খান চাউণ্ডত অস্থায়ী কৰ্মচাৰী হিচাপে আছিল ছাত্ৰজন। থিতাতে নিহত হয় এজন ছাত্ৰৰ। নিহত ছাত্ৰজন চাহিল আব্বাছ বুলি চিনাক্ত কৰা হৈছে। বিলাসীপাৰা মহাবিদ্যালয়ৰ স্নাতক 2য় বৰ্ষৰ ছাত্ৰ আছিল চাহিল আব্বাছ। বলেৰো বাহন চালকৰ অসাৱধানতাৰ বাবে বাহনৰ পৰা পৰি যোৱাৰ অভিযোগো আহি পৰিছে। নিহত চাহিল আব্বাছৰ ঘৰ বিলাসীপাৰাৰ হাউদেতাৰিত। এটা বিলাসীপাৰাৰ খান চাউণ্ড অস্থায়ী কৰ্মচাৰী হিচাপেও আছিল ছাত্ৰজন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মহম্মদ আব্দুল্লাৰ চমক। মহম্মদ আব্দুল্লাৰ 3 বছৰতে আনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে মাত্ৰ 9 মাহত। মহম্মদ আব্দুল্লাৰ প্ৰতিভাক লৈ এতিয়া গৌৰৱান্বিত সকলো অসমবাসীৰ। 10 বছৰীয়া মহম্মদ আব্দুল্লাই সৃষ্টি কৰিলে চমক। সকলোৰে মুখে মুখে এতিয়া মহম্মদ আব্দুল্লাৰ নাম। 3 বছৰতো আনে কৰিব নোৱাৰা কাম মহম্মদ আব্দুল্লাই কৰিলে মাত্ৰ 9 মাহত। মাত্ৰ 9 মাহত কুৰাণ শ্বৰীফ মুখস্থ কৰি খলখলীয়াকৈ পঢ়িব পাৰে আব্দুল্লাই। হাউলীৰ এইজন 10 বছৰীয়া ছাত্ৰক লৈ গৌৰৱান্বিত মুছলমান সমাজ। মহম্মদ আব্দুল্লাই এই প্ৰতিভাৰ বাবে প্ৰাগুৰি মালা পিন্ধাই আনুষ্ঠানিকভাৱে সন্মান প্ৰদান কৰে। 10 বছৰীয়া মহম্মদ আব্দুল্লাক সৃষ্টি কৰিলে চমক। সকলোৰে মুখে মুখে এতিয়া মহম্মদ আব্দুল্লাৰ নাম। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। আকৌ মাজ আকাশত যাত্ৰীবাহী বিমানৰ সৈতে অঘটন। কি হৈছে শক্তিশালী আমেৰিকাত, তাক লৈ ডাঙৰ প্ৰশ্ন। কি হৈছে শক্তিশালী আমেৰিকাত? আকৌ মাজ আকাশত যাত্ৰীবাহী বিমানৰ সৈতে অঘটন। মাজ আকাশৰ পৰাই নোহোৱা হ'ল যাত্ৰীবাহী বিমানখন। 10জন যাত্ৰী লৈ আমেৰিকাৰ আলাস্কাৰৰ পৰা উৰা মাৰিছিল বিমানখনে। ঘটনাৰ পিছতেই যোগাযোগ বিচ্ছিন্ন হৈছিল বিমান কৰ্মচাৰীৰ সৈতে। বিমানবন্দৰৰ পৰা বাৰে বাৰে যোগাযোগ কৰিও ব্যৰ্থ হৈছিল কৰ্তৃপক্ষ। আকাশৰ পৰাই সন্ধানহীন হোৱা বিমানখন বিচাৰি এতিয়া অব্যাহত আছে অনুসন্ধান। কি হৈছে এতিয়া শক্তিশালী আমেৰিকাত, তাক লৈ ডাঙৰ প্ৰশ্ন। আকৌ মাজ আকাশৰ যাত্ৰীবাহী বিমানৰ সৈতে অঘটন। মাজ আকাশৰ পৰাই নোহোৱা হ'ল যাত্ৰীবাহী বিমানখন। 10জনীয়া যাত্ৰী লৈ আমেৰিকাৰ আলাস্কাৰ পৰা উৰা মাৰিছিল বিমানখনে। এঘণ্টাৰ পিছতো এতিয়া যোগাযোগ বিচ্ছিন্ন হৈছিল বিমান কৰ্মচাৰীৰ সৈতে।
বিমানবন্দৰৰ পৰা বাৰে বাৰে যোগাযোগ কৰিলেও ব্যৰ্থ হৈছিল কৰ্তৃপক্ষ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। মহাকুম্ভত আন এক অঘটন ঘটনা সংঘটিত হয়। লাখ লাখ ভক্তৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। প্ৰয়াগৰাজৰ মহাকুম্ভৰ মেলাত তৃতীয়টো অঘটনক লৈ এতিয়া চিন্তিত ভক্তসকল। মহাকুম্ভত আন এক অঘটন, লাখ লাখ ভক্তৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। প্ৰয়াগৰাজৰ এই তৃতীয়টো ভয়ংকৰ ঘটনা। ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ভস্মীভূত কেইবাটাও শিবিৰ। ছেক্টৰ 18 শংকৰাচাৰ্য মাৰ্গত ভক্তৰ শিবিৰত লাগিল জুই। 4টাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতেই এতিয়া ভয়ংকৰ পৰিস্থিতি। ঘটনাস্থলীত তাৎক্ষণিকভাৱে উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ দল। অগ্নি নিৰ্বাপক বাহিনীৰ চেষ্টাত নিৰ্বাপন জুই। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা হয় লাখ লাখ ভক্তৰ।